এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীবাসীৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা গুৱাহাটীবাসীয়ে পাইপ যোগে ঘৰতে লাভ কৰিব ৰন্ধন গেছৰ সুবিধা। প্ৰথম অৱস্থাত 15,000 পৰিয়ালে লাভ কৰিব পাইপলাইনৰ গেছ। পূজাৰ মাজতেই এই সুবিধা লাভ কৰিব গুৱাহাটীবাসীয়ে। গুৱাহাটীত বহবাস কৰা প্ৰথম পৰ্যায়ত 15,000 পৰিয়ালে লাভ কৰিব পাইপলাইনৰ সুবিধা। পূৰ্ব ভাৰতী গেছ কোম্পানীয়ে যোগান ধৰিব পাইপলাইনৰ গেছ। পৰৱৰ্তী সময়ত 8 বছৰৰ ভিতৰত সামৰি লোৱা হ'ব 5 লাখ পৰিয়ালক। পাইপলাইনৰ সুবিধা লাভ কৰিবলৈ হ'লে প্ৰথমতে আপুনি 1250 টকা দি কৰিব লাগিব পঞ্জীয়ন। পাইপলাইনৰ কানেকশ্যনৰ পিছত কিস্তি হিচাপে পৰিশোধ কৰিব লাগিব মাচুল। বিদ্যুতৰ বিলৰ দৰে দিব লাগিব গেছ ব্যৱহাৰৰ মাচুল। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। মহিলাসকলক কংগ্ৰেছ চৰকাৰে দিব 2 লাখকৈ টকা। ৰাজ্যৰ লাখ লাখ মহিলাক কংগ্ৰেছে দিব বৃহৎ সকাহ। মহিলাৰ বেংক একাউণ্টত 2 লাখকৈ টকা প্ৰদান কৰিব কংগ্ৰেছ চৰকাৰে। নাৰী সবলীকৰণৰ বাবে কংগ্ৰেছে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ৰাজ্যৰ বিধৱা মহিলাক নতুন জীৱন আৰম্ভ কৰিবলৈ 2 লাখ টকা আৰ্থিক সকাহ প্ৰদান কৰিব কংগ্ৰেছ চৰকাৰে। হিমাচলৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। 500 টকাতে পাব গেছ চিলিণ্ডাৰ। আহি গ'ল হৰ ঘৰ হৰ গৃহিণী আঁচনি। ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ বাবে বৃহৎ সকাহ দিব চৰকাৰে। হয় দৰ্শকসকল, এতিয়াৰে পৰা 500 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। মুকলি কৰা হ'ল হৰ ঘৰ হৰ গৃহিণী যোজনা। BPLৰ অধীনত 50 লাখ লোকে লাভ কৰিব এই চিলিণ্ডাৰ। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং চৌনীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ। 14.2 কিলো ওজনৰ চিলিণ্ডাৰ আগবঢ়োৱা হ'ব দৰিদ্ৰ পৰিয়ালসমূহক। এই আঁচনিৰ অধীনত প্ৰতি বছৰে লাভ কৰিব 12টাকৈ চিলিণ্ডাৰ। হাৰিয়ানাৰ BJP চৰকাৰে পৰ্টেল মুকলি কৰি আবেদনৰ বাবে জনাইছে আহ্বান। সৰ্বমুঠ 1500 কোটি টকা ব্যয় সাপেক্ষে গ্ৰহণ কৰা হৈছে এই আঁচনি। সৰ্বসাধাৰণ ৰাইজে 500 টকাৰ অধিক মূল্যৰ চিলিণ্ডাৰ ক্ৰয় কৰিলে বাকী ধন DBTৰ মাধ্যমেৰে ঘূৰাই পাব গৰাকীয়ে। সৰ্বসাধাৰণ ৰাইজক 500 টকাৰ ভিতৰতে গেছ চিলিণ্ডাৰ দিয়াৰ বাবে এই বৃহৎ সিদ্ধান্ত লৈছে হাৰিয়ানাৰ BJP চৰকাৰে। বছৰৰ ভিতৰত আমি কৰিবৰ কাৰণে গৈ আছো। কিছুমান কাম, যিবিলাক কাম আমাৰ ৰাজ্যখনত আগতে কেতিয়াও হোৱা নাছিল, তেনেকুৱা কামবিলাক হোৱাটো আমাৰ বাবে খুব আনন্দৰ বিষয়। মই আজি আপোনালোকক অভিনন্দন জনাইছোঁ। মেডিকেল কলেজখিনিও খুব কষ্টত আছিলে। আজিৰ পিছত আমাৰ মেডিকেল কলেজখিনিও বহু পৰিমাণে ৰেহাই পাব। 40-50 হাজাৰ নিযুক্তি অহা বছৰৰ ভিতৰত আমি কৰিবৰ কাৰণে গৈ আছোঁ। কিছুমান কাম, যিবিলাক কাম আমাৰ ৰাজ্যখনত আগতে কেতিয়াও হোৱা নাছিল, তেনেকুৱা কামবিলাক হোৱাটো আমাৰ বাবে খুব আনন্দৰ বিষয়। মই আজি আপোনালোকক অভিনন্দন জনাইছোঁ। মেডিকেল কলেজখিনিও খুব কষ্টত আছিলে। আজিৰ পিছত আমাৰ মেডিকেল কলেজখিনিও বহু পৰিমাণে ৰেহাই পাব। 40-50 হাজাৰ নিযুক্তি অহা বছৰৰ ভিতৰত আমি কৰিবৰ কাৰণে গৈ আছোঁ। হাঁহিটো নথকা কাৰণে আমাৰ ওপৰত ৰোগীসকল অসন্তুষ্ট হৈ থাকে। মই এটা কথা জানো যে হাঁহিটোৰ কোনো দাম নাই। হাঁহিটো আমি এনেই মাৰি থাকিব পাৰোঁ নে? হাঁহিৰ দাম আছে নেকি কিবা? কোনোতো হাঁহি মাৰিলেতো ঘৰৰ টকা পইচাও খৰচ নহয়। কিন্তু মই গুৱাহাটী মেডিকেল কলেজতো গ'লে আমাৰ নাৰ্ছ বাইদেউসকলে মুখখন ইমান, কঠুৱা শব্দটো ক'ব ভাল নালাগে, ইমান মুখখন গহীন গম্ভীৰ কৰি ৰাখে। ৰোগীসকলৰ ভয়তে বেমাৰটো বেছি হৈ যায়। কোনোবা মহিলা এগৰাকী লেবাৰ ৰুমত গৈছে, চিজাৰিন কৰিব গৈছে, তাৰ আগত যদি আমি হাঁহি মাৰি কওঁ যে বাইদেউ আপোনালোকৰ একো সমস্যা নাই, এনেকুৱা চিজাৰিন আমাৰ ইয়াত হৈয়ে থাকে, অলপ আগতেও আমি চিজাৰিন কৰি থৈ গৈছোঁ, কোনো চিন্তা নাই, ফটক কৰি হৈয়ে যাব, তাকে নকৰি আমি মুখখন গোমোঠা কৰি ৰাখোঁ। ফলত মহিলাগৰাকীৰ প্ৰেছাৰ বাঢ়িব আৰম্ভ কৰে যে কি হ'ল। আৰু আপোনালোকে জানে যে মেটাৰনেল মৰ্টেলিটিৰ এটা চবচে ডাঙৰ ৰিজন হৈছে হাই ব্লাড প্ৰেছাৰ। যদি চিজাৰিন ছেকশ্যনৰ সময়ত কোনোবা এগৰাকী মহিলাৰ হাই ব্লাড প্ৰেছাৰ দেখে, ডক্টৰে ক'ব যে অলপ ৰখাই থওক, এতিয়া চিজাৰিন কৰিব নোৱাৰি।
কিন্তু লেবাৰ ৰুমত যেতিয়া আমি মহিলাগৰাকীক লেবাৰ লৈ যাওঁ, জন্ম দিওঁ, বহুতে আমি প্ৰেছাৰো নাচাওঁ, প্ৰেছাৰ বাঢ়ি আছে কমা আছে, আমাৰ সন্তান জন্ম হৈ যায়, মহিলাগৰাকী আৰু নৱজাত সন্তানটোৰ তাতে এটা বহুত ডাঙৰ বিৰূপ প্ৰভাৱ পৰে। আৰু এনে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ